নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে হি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজি নিশা মনোহৰী ৰিজৰ্টতে কটাব প্ৰধানমন্ত্ৰী গৰাকীয়ে কাইলৈ গোগামুখ আৰু বিহালীত প্ৰধানমন্ত্ৰীয়ে বজাব নিৰ্বাচনী ৰণডংকা পুৱা গোগামুখলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী পুৱা 10:15 হেলিকপ্টাৰ যোগে ৰাওনা হ'ব গোগামুখলৈ গোগামুখত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মোদীয়ে গোগামুখৰ পৰা বিহালীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী বিয়লি বিহালীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইতিমধ্যে অসমত আহি উপস্থিত হৈছে হি প্ৰধানমন্ত্ৰী আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিশাটো তেওঁ ডিব্ৰুগড়ত কটাব মনোহৰী ৰিজৰ্টতে কটাব আৰু কাইলৈ গোগামুখ আৰু বিহালীত প্ৰধানমন্ত্ৰীয়ে বজাব নিৰ্বাচনী ৰণডংকা প্ৰথমে গোগামুখ আৰু বিহালী তাৰ পিছত পুৱা গোগামুখলৈ ৰাওনা হ'ব পুৱা 10:15 হেলিকপ্টাৰ যোগে ৰাওনা হ'ব গোগামুখলৈ গোগামুখত আয়োজিত নিৰ্বাচনী সভাত তেওঁ ভাগ লৈ তাৰ পিছত বিহালীত আহিব বিহালীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী গৰাকী আৰু বিয়লিৰ ভাগত বিহালীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব একত্ৰিশটা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে মুকলি কৰিলে 26ৰ নিৰ্বাচনী সংকল্প পত্ৰ বিজেপিৰ সংকল্প পত্ৰত বাংলাদেশী মিয়াক 1 ইঞ্চি মাটি এৰি নিদিয়াৰ হুংকাৰ লগতে অহা 5 বছৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প বিজেপিৰ বাংলাদেশী মিয়াক 1 ইঞ্চি মাটিও এৰি নিদিও বাংলাদেশী মিয়াৰ ৰাজহাৰ ভাঙি দিম 5 বছৰৰ ভিতৰত অসমক কৰি তুলিম দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সুৰক্ষিত বিকশিত আৰু সমস্যামুক্ত ৰাজ্য গঢ়ি তোলাৰ আঁচনিৰে বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ Illegal immigration was the main political tool of Congress, not a problem to be solved for them. And therefore, the entire state of Assam, every district in Assam was under AFSPA since 1990. For 32 years, Assam has been living like that. Today, that's not the case. You have seen peace brought in by the government. And finally, I did remind you, between 2001 and 2015, under Congress rule, no Indian can forget this. No Assami can forget this. Assam suffered 810 bomb blasts. 5 লাখ কোটি টকাৰ মূলধন বিনিয়োগ 10 লাখ যুৱকক কৰ্মসংস্থাপন দৰিদ্ৰজনলৈ বিনামূলীয়া চাউল দাইল তেল এনে বহু পৰিকল্পনা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে প্ৰস্তুত কৰিলে 26ৰ নিৰ্বাচনৰ সংকল্প পত্ৰ মঙ্গলবাৰে বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপিৰ আন নেতৃত্বৰ উপস্থিতিত বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰৱৰ্তী শাসনৰ বাবে সংকল্প গ্ৰহণ কৰাৰ মুহূৰ্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তুলি ধৰিলে অসমত বিজেপি শাসনৰ বিগত 10 বছৰৰ খতিয়ান Within 10 years, Assam is today one of the fastest growing economy among the states that we know. Then, per capita income, so it is important that people derive the benefit. So per capita income has risen from 2020-21 I'm comparing. In 2020-21, it was 1.03 lakh rupees. প্ৰায় 3 লাখ লিখিত পৰামৰ্শ আৰু 20 লাখ মৌখিক পৰামৰ্শ তাৰ মাজৰ পৰা বাছি 31টা সংকল্প গ্ৰহণ শাসকীয় বিজেপি দলৰ এই সংকল্পসমূহ পৰিণত কৰি অসম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি আশা প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হ'ব লগা মিত্ৰজোঁট চৰকাৰখনে কাম কৰি যাব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ 11 বছৰীয়া কাৰ্যকালত যেনেধৰণে আন্তৰিকতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত আগুৱাই নিবৰ বাবে সহযোগিতা আগবঢ়ালে ই এক শক্তিশালী ইতিহাস ৰচনা কৰিছে সুৰক্ষিত অসম
বিকশিত অসম বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকক স্পৰ্শ কৰিব পৰাকৈ ভাগে ভাগে সন্নিৱিষ্ট হল অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি ২ লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে ২৫,০০০ টকাকৈ অনুদানকে ধৰি বিবিধ প্ৰতিশ্ৰুতি ব্যুৰ' ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট প্ৰতিকূল বতৰকো নেওচি পুনৰ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধীৰেনপাৰাৰ পৰা দাতালপাৰালৈ মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰা কৰে মধ্য গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাক লগত লৈ মুখ্যমন্ত্ৰীয়ে উলিয়ালে বিশাল ৰোড শ্ব' নিশাও মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা দেখা গ'ল জনতাৰ বিপুল সঁহাৰি ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীক জনালে সমৰ্থন হৃদয়খন পৰিষ্কাৰ আহিছে মৰমৰ দাদা মোদীজীৰ আশীষ লৈ আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেৱ কাইদেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেৱ কাইদেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ মোদীৰ সপোন পূৰাবলৈ আকৌ চৰকাৰ আনিবলৈ মোদীৰ সপোন পূৰাবলৈ আকৌ চৰকাৰ আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনতাৰ অভূতপূৰ্ব সঁহাৰি দুটা সমষ্টিতে জনতাৰ অভূতপূৰ্ব সঁহাৰি বিজয় গুপ্তা ডাঙৰীয়া আৰু মই একেলগে প্ৰচাৰ চলাইছোঁ বিজয় গুপ্তা ডাঙৰীয়া বহুত ভোটত বিজয়ী হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক জনতাই ইমান মৰম দিছে তাৰ পাছতো বিৰোধী কিন্তু অকণমান বিশ্বাসী হৈ আছে বা ভাল ফল দেখুৱাব বুলি বিৰোধীয়ে আচল কথা জানে এটলিষ্ট 50জন কেণ্ডিডেট আজিৰ দিনত বহি দিছে গৌৰৱ গগৈ ডাঙৰীয়া উজনিত কিবা প্ৰত্যাহ্বান কৰিব নেকি পাকিস্তানত কৰিব পাৰে উজনিত নোৱাৰিব পাকিস্তানত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰত্যাহ্বান জনাব বুলি হাৰিব বহুত বেয়াকৈ হাৰিব খোৱাঙত হাৰিব 100% মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গৰ কথা বাৰে বাৰে কংগ্ৰেছে কৈছে কথা আপুনিও নল'ব ময়ো নলওঁ ৰাজনীতিত টানি থাকিব নাপায় তেওঁ কিন্তু কংগ্ৰেছে লৈছে মই ক'লো না আপুনিও নল'ব ময়ো নলওঁ কংগ্ৰেছক ল'ব দিয়ক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়াক সম্পূৰ্ণৰূপে হাৰ ভাঙি দিয়াৰ কথা আপোনালোকে কৈছে এই 5 বছৰত কি হ'ব মেৰুদণ্ডটো ভাঙি দিম অসমীয়াক দেখিলে যাতে তলমূৰ কৰি থাকে এই 5 বছৰ যদিহে বাংলাদেশী মিয়া এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিয়াৰ সম্পূৰ্ণৰূপে মেৰুদণ্ড ভাঙি দিব পুনৰ এবাৰ বিজয়ৰ মুকুট পৰিধান কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী মিত্ৰ দলৰ প্ৰাৰ্থীৰ বাবেও প্ৰচাৰত নামিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰৰ দিনটোত 4খন জিলাত প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প বুকুত বান্ধি ব্যাপক প্ৰচাৰ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰীৰ সংকল্প সভা বিনা যুদ্ধে আসন এৰিবলৈ সাজু নহয় বিজেপি
মিত্ৰতাৰ ধৰ্ম মানি NDAৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ নিৰ্বাচনৰ দিন চমু চাপিছে শাসক বিৰোধীৰ জোৰদাৰ প্ৰচাৰ অভিযান চলিছে তাৰ মাজতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে তড়িৎ গতিত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজয়ৰ সংকল্পেৰে ৰহা সমষ্টিৰ নিৰ্বাচনী সভাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাতত ত্ৰিশূল ধৰি বিৰোধীলৈ প্ৰেৰণ কৰিলে স্পষ্ট বাৰ্তা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীক কাষত লৈ বিশাল বিজয়ৰ দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে 90টাৰ ওপৰত সিট পাই চৰকাৰ অসম গণ পৰিষদ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীক সমৰ্থনৰ বাবে ডিমৰীয়া সমষ্টিৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমৰ্থকৰ উৎসাহৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ভাষণ অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কেইবা হাজাৰ ভোটৰ ব্যৱধানত জিকিব তপন দাস বৰক্ষেত্ৰীৰ তৃতীয়খন বিজয় সংকল্প সভাত ভাগ ল'লে মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ বৰভাগ কালাগ হাইস্কুল বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ বৰভাগৰ কালাগ হাইস্কুল খেলপথাৰত ভাষণ ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই কমলপুৰ সমষ্টিত পুনৰ এবাৰ দিগন্ত কলিতাক বিজয়ী কৰোৱাৰ বাবে বিহদিয়া জাজিকোনা ৰাস খেলপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ কাৰ্যসূচী দিগন্ত কলিতা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী মই বিশ্বাস কৰোঁ কমলপুৰ সমষ্টিৰ ৰাইজে বিপুল ভোটত দিগন্ত কলিতাক বিজয়ী কৰিব পুনৰ এবাৰ মোদী চৰকাৰ শ্লোগান আওৰাই বিজয় সংকল্পেৰে দৃঢ় হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লাহৰীঘাটৰ বৰবৰী চাৰিআলিত উত্তপ্ত পৰিস্থিতি পুনৰ ৰাইজৰ ৰোষত লাহৰীঘাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নাজাৰ লাহৰীঘাটৰ বৰবৰীত বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰৰ নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে হাতে হাতে লেম্প লৈ ৰাইজে এনেকৈ সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ আসিফ নাজাৰ গো বেক আসিফ নাজাৰ হাই হাই শ্লোগান দি উত্তাল কৰি তুলিলে গোটেই পৰিৱেশ বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আসিফ নাজাৰে কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ বিপক্ষে নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচন চলোৱাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে টংকেশ্বৰ ৰাভাক জয় কৰাই দিলে মন্ত্ৰী বনোৱাৰ ল'ব দায়িত্ব হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভা টংকেশ্বৰ ৰাভাক জিকাই দিলে মন্ত্ৰী বনাই দিম বুলি মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেৱল ৰাভা হাছঙৰে নহয় গোটেই অসমৰ সমস্যা সমাধান কৰি দিম বুলিও প্ৰতিশ্ৰুতি দিছে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী সভাত 90% মহিলাৰ উপস্থিতি দেখি হাগ্ৰামা মহিলাৰীয়ে ক'লে দুধ নৈ বিজেপি জিতিব খাটাং ইপিনে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নাচি বাকী হাগ্ৰামা মহিলাৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টংকেশ্বৰ ৰাভাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য এবাৰ বিজেপি চৰকাৰ হ'লে নিমখ চেনি দাইল লগতে মিঠাতেল ফ্ৰী ইয়াৰ পিছত চাহপাত আৰু আমুল দাচাউল ময়ো আপোনালোকৰ কাৰণে যিমানখিনি পাৰো এই অঞ্চলৰ কাৰণে কৰিম ময়ো ওচৰতে বিয়া পাতিছো মিৰ্জাত গতিকে এই দুৰ্নীতি টান আছে থাকিবনে নাই শ্বশুৰ বাৰীৰ টান থাকে নে নাই তো মই মিৰ্জাতে বিয়া কৰাইছো
গতিকে আমি দুইটাই মিলি এই দুধনৈ অঞ্চলটোত কাম কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু হাগ্ৰামা মহিলাইটো কৈ দিছে তেওঁতো জংঘলত থাকোঁতে ইয়াতে আছিল বুলি কৈছে সেইকাৰণে ইয়াৰ প্ৰতি মৰম বহুত আছে বহুত মৰম আছে অলপ আগতে হেলিকপ্টাৰে আহি থাকোঁতে মোক দেখাই আছে এই জংঘলবিলাকত মই আছিলোঁ এনেকৈ কৈছে দুধনৈ জিকি আছে জিকিব হাহা মানে আমাৰ আগতে আহিছে বা ষ্টাৰ্টিঙৰ পৰা মুঠতে দুধনৈত আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া কেণ্ডিডেট হয় 100% পুৰা চিয়'ৰ জিকিব কোনো ডাউট থাকিব নালাগে এই তিনিটা ST আছে ইয়াতে 100% আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বা কেণ্ডিডেটে জিকিব ৰাভা হাছঙৰ মূল সমস্যা ষষ্ঠ অনুসূচী আজিলৈকে হোৱা নাই এই কি ৰাভা হাছং গোটেই অসমৰ সমস্যাটো কত সব সমাধান কৰি দিম মই কি ৰাভা হাছং অসমৰ সমস্যাৰ কথা ক ৰাভা হাছং কি অসমৰ সমস্যাটো সমাধান কৰিবলৈ গৈ আছো মই মন্ত্ৰী বনাব মন্ত্ৰী আৰু ইয়াৰ ওপৰত কি আছে বনাই দিব পাৰে জিকাই দিয়ক না আগত 100 টকা দিব মন আছে নে ফ্ৰী লাগে দালি চেনি নিমখ ফ্ৰী লাগে বিজেপিক জিকাই দিয়ক দালি চেনি নিমখ অহাবাৰৰ পৰা ফ্ৰী আৰু কিবা লাগিব নেকি তেল লাগিব তেল পইচা দি কিনিব নে ফ্ৰী তে দালি চেনি নিমখ আৰু মিঠাতেল চব ফ্ৰী আৰু কি লাগে আমুল তাজাও লাগিব নেকি চাহপাত আমুল তাজা এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব না নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক যোগদান কৰিলে AIDFৰ নিলম্বিত বিধায়ক আমিনুল ইছলামে সামগ্ৰী সমষ্টিত অনুষ্ঠিত এক নিৰ্বাচনী সভাতে সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছত যোগ দিলে মানকাছৰৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছত সামিল হৈ কিন্তু AIDFক সাম্প্ৰদায়িক দল আখ্যা দিলে আমিনুলে AIDF বৰ্তমান দল হৈ থকা নাই কাৰোবাৰ পকেটত সোমাই পৰিছে বুলি বিস্ফোৰক মন্তব্য মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ আমিনুল হুছেইন জিন্দাবাদ আমিনুল হুছেইন জিন্দাবাদ আমিনুল হুছেইন জিন্দাবাদ বহুত ব্যাপাৰী মানুহ সোমাই গৈছে বহুত তেখেতৰ হুৱেব যিবিলাক মানুহ সোমাইছে যিবিলাকৰ কাৰণে মোৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে হাফিজ বশিষ্ঠামৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে আৰু বহু বিধায়ক ৰিজাইন দিব লগা হৈছে যিবিলাক তেখেতৰ ঘনিষ্ঠ আছিল তেখেতসকলে স্বীকাৰ কৰিছে যে ৰাজ্যসভাত তেখেতক ভোট দিছিল আজি AGPত আছে সেইবিলাকে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ সবতকৈ ঘনিষ্ঠ আছিল আৰু এতিয়া যিবিলাক ঘনিষ্ঠ হৈ আছে কাৰোবাৰ বিজনেছৰ স্বাৰ্থত হৈ আছে কাৰোবাৰ মাটিৰ বিজনেছৰ স্বাৰ্থত হৈ আছে কাৰোবাৰ ইণ্ডাষ্ট্ৰীৰ স্বাৰ্থত হৈ আছে এই দল সম্পূৰ্ণৰূপে ন্যস্তচালিত জড়িত মহলৰ লগত জড়িত হৈ আছে আৰু শেহতীয়াকৈ আমাৰ আছাদুদ্দিন ওৱাইচিক লৈ আনি ইয়াত মেৰু বিভাজনৰ ৰাজনীতি যেনেকৈ আমাৰ UPত হৈছে মহাৰাষ্ট্ৰত হৈছে বিভিন্ন ঠাইত যিটো হৈছে সেই বিহাৰত হৈছে সেই একেটা ৰাজনীতি অসমত আনি মেৰু বিভাজন কৰি বিজেপিক বেনিফিট দিয়াৰ যিটো কৌশল এই কথাটো স্পষ্ট সেইকাৰণে মই আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ মই শৰণাপন্ন হৈছো আৰু তেখেতৰ লগত আলোচনা কৰি তেখেতৰ সিদ্ধান্ত মৰ্মে তেখেতৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অসমৰ ইনচাৰ্জ আৰু অসমৰ PCCৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈক লগ কৰিছো আৰু তেখেতৰ লগত মই পাৰ্মিশ্যন লৈ আজি আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ সবল নেতৃত্বৰ আণ্ডাৰত মই জইন কৰি এই দলৰ কাম অহা দিনত কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো মিয়াৰ চৰ্দাৰ ইউনুছ তামুলীৰ পুনৰ ভাবুকি ভৰা ফেচবুক লাইভ জাতীয় দল সংগঠনক ফেচবুক লাইভত ভাবুকি দিছে ইউনুছ তামুলীয়ে আৰু শিৱসাগৰলৈ গ'লে কোনেও ৰখাব নোৱাৰে বুলি দাবী কৰিছে ইউনুছে ফেচবুক লাইভত চিটু বৰুৱাকো ভাবুকি দিলে ইউনুছ তামুলীয়ে শেহতীয়াকৈ মিয়া অধ্যুষিত অঞ্চলসমূহত অধিক সক্ৰিয় হৈ পৰা দেখা গৈছে স্বয়ম্ভূ নেতা ইউনুছ তামুলীক কেইজনমান মালিক ওলাইছে সেই মালিকবিলাকে এতিয়া অসমত কোন কেনেকৈ ক'ত আহিব যাব এতিয়া সেইবিলাক নিৰ্ধাৰণ কৰিব মিষ্টাৰ চিটু বৰুৱা হোটেলত বহি মালটো খাই কাটা চামুচ মৰা কথাখিনি কম নেকি হে আৰু কি ইউনুছ তামুলীক নিষিদ্ধ কৰিব হে ইউনুছ তামুলীক নিষিদ্ধ কৰিব ক'ত ঘৰলৈ অহাত হে
মই যেনিবা আহিলোঁ, ধৰি লৈছোঁ মই যেনিবা আহিলোঁ, কি কৰিবা? এনেই মুখখন আছে বুলি আৰু বেয়া কথা এইটো। তুমি মোৰ ঘৰৰ গেটৰ মুখত এখন পোষ্টাৰ মাৰি দিয়া, মই তেতিয়াহে গম পাম। আৰু তুমি য'ত মাৰিছা নিউজটো ফ'কাছ কৰিবৰ কাৰণে, তাততো লাভ নহ'ব। সেইটো কাৰণে তুমি এটা কাম কৰা, মই ভয় খাইছোঁ, মই বহুত ভয় খাইছোঁ, মোৰ ভয় লাগিছে। তুমি এটা কাম কৰা, মোৰ ঘৰৰ মুখত বেনাৰ এখন মাৰি দিয়া যে ইউনুছ তামুলী চাওঁ দম আছে যদি, হা ঘৰৰ মুখত আহা বেনাৰ মাৰি দিয়া। মই নাই নহয়, মই নাই। ইউনুছ তামুলীক নিষিদ্ধ ঘোষণা কৰা হ'ল, হা আছে দম চাওঁ আছে যদি। আৰু বৰ বেছি ব্যক্তিগত হৈ নাযাবা, একদম স্পষ্টকৈ কৈ দিছোঁ, বৰ বেছি ব্যক্তিগত হৈ নাযাবা দেই। ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ আৰু বিজনীত বিজেপিয়ে জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী কেম্পেইন। বিজনীত NDAৰ জয় নিশ্চিত বুলি দাবী কৰিলে বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে। সমষ্টিটোত এইবাৰ অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে। প্ৰবল আত্মবিশ্বাস বিজেপিৰ প্ৰাৰ্থীগৰাকী। ইপিনে UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী তথা MCLA খলিলুৰ ৰহমানে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিলেও ফেক্টৰ নহয় বুলি দাবী কৰিছে অৰূপ কুমাৰ দে। আপোনালোকৰ প্ৰাইমাৰী পৰা কিমান ভোট দিব আপোনালোকে? যথেষ্ট উৎসাহ ৰাইজৰ NDA হিচাপে প্ৰত্যেক মানুহে এতিয়া ওলাই আহিছে। NDA ভোট প্ৰদান মানে মিত্ৰ গোষ্ঠী মানে BPF, BJP আৰু AGP তিনিটা দলৰ প্ৰাৰ্থী হিচাপে চবেই ওলাই আহিছে, জাতি ধৰ্ম নিৰ্বিশেষে। এইবাৰ বিজনীত ৰেকৰ্ড হ'ব, যথেষ্ট মাতি ল'ব। মানুহ যি নাই ভবা বস্তু বিজনীত হ'ব। 3 বাৰ বিধায়ক থাকি পেলাই ৰাইজত য'ত সোমাই আছো, তেখেতে একো উন্নয়ন কৰা নাই, ৰাইজৰ লগত মিলা নাই। এতিয়া NDA হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি আস্থা আছে। তো মই তেখেতসকলৰে মনোনীত প্ৰাৰ্থী। মোক জিকাই দিয়া মানে হাগ্ৰামা ছাৰক জিকাই দিয়া, হিমন্ত বিশ্ব শৰ্মাক জিকাই দিয়া। সেইকাৰণে উন্নয়ন এই দুগৰাকী নেতাই কৰিব, যাৰ কাৰণে সকলোৱে ওলাই আহিছে NDA জয়যুক্ত হ'ব লাগে বিপুল ভোটে। পলিটিক্স নকৰিবা বন্ধু। যিজন শিল্পীয়ে পলিটিক্স নকৰিবলৈ কৈছিল সেইগৰাকী শিল্পীক লৈয়ে যেন এতিয়া চলিছে ৰাজনীতি। নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ উল্লেখ কৰাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গক টানি আনি পাপ কৰিছে। কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিনক লৈ জঘন্যতম ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছক ৰাইজে শাস্তি দিব। জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কৈছো, জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। জুবিনক শান্তিত নীৰৱে থাকিবলৈ দিয়ক। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। পলিটিক্স নকৰিবা বন্ধু বুলি অসমীয়াৰ মন মগজু সজাগ কৰিবলৈ গীত গোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আজি তেওঁৰ অবৰ্তমানত উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত 5টা প্ৰতিশ্ৰুতিৰ অন্যতম বুলি উল্লেখ কৰিলে 100 দিনত জুবিন গাৰ্গৰ ন্যায় প্ৰদান। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰাক লৈ এতিয়া কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰি কংগ্ৰেছক তুলাধুনা দি মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমীয়াৰ হিয়াৰামুঠু জুবিন গাৰ্গক ৰাজনীতিলৈ টানি আনি পাপ কৰিছে কংগ্ৰেছে। ভোটৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক একোৱেই হ'ব নোৱাৰে। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা নাজানে কংগ্ৰেছে। কিন্তু ইতিমধ্যে ফাষ্টেগ আদালতত প্ৰতিদিনেই চলিছে জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ।
গতিকে কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়াৰ দৰে 100 দিনৰ প্ৰয়োজন নহ'ব, আদালতে এমাহৰ ভিতৰতেই জুবিন হত্যাৰ গোচৰৰ ৰায় দিব পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰতিদিনে শুনানি হৈছে, মইতো বিচাৰো 3 মাহ নালাগে, এই মাহতে এটা ভাল খবৰ আহিব। মোৰ যিটো ধাৰণা, যোৱাকালি মই যিটো প্ৰচিডিং শুনিছোঁ কোৰ্টত, মোৰ যিটো ধাৰণা, যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে, হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগে। এতিয়া যদি আপোনালোকে যায়, আজিও হিয়াৰিং চলি আছে ডে টু ডে, দিছ মেটাৰ মে কাম টু এন এণ্ড, হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। সমান্তৰালকৈ কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ কটাক্ষ, জুবিনক ৰাজনীতিৰে লেটিয়াই কংগ্ৰেছে কৰিছে অক্ষমনীয় অপৰাধ। আদালতত কেতিয়া কেনেকৈ বিচাৰ হ'ব সেইটো চৰকাৰে কেনেকৈ ক'ব? গতিকে যিটো কাম চৰকাৰলৈ আহিও কংগ্ৰেছে কৰিব নোৱাৰে, নিৰ্বাচনৰ আগত কেৱল অসমীয়াৰ আৱেগক চুই যাবলৈ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে আনিছে জুবিন গাৰ্গৰ প্ৰসংগ। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে, চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে।